হয়, আজি যেহেতু বৰাক উপত্যকাৰ মাজত শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ এখন ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এয়া হৈছে বেবিলেণ্ড ইংলিছ হাইস্কুল আৰু ইয়াতে কিন্তু পুৱাৰে পৰা আকৌ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু উত্তৰ কৰিমগঞ্জ অৰ্থাৎ শ্ৰীভূমি জিলাৰ আমি যদি চাবলৈ যাওঁ তেনেহ'লে শ্ৰীভূমি জিলাৰ 4টা বিধানসভা সমষ্টি আছে। উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ আৰু পাথাৰকান্দি আৰু ৰামকৃষ্ণনগৰ আৰু ইয়াৰ মাজত উত্তৰ কৰিমগঞ্জ সমষ্টিৰ এখন ভোটকেন্দ্ৰ অৰ্থাৎ চহৰৰ ভিতৰৰ এইখন ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিহেতু 9 তাৰিখৰ যি নিৰ্বাচন, এই নিৰ্বাচনত এইখন ভোটকেন্দ্ৰত ৰেগিঙৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছতে এইখন ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ আজিৰ দিনত চলি আছে আৰু আপোনালোকক আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব একেবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এইখন যিখন ভোটকেন্দ্ৰ আছে এইখন ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকে ND24 দৰ্শকক আমি দেখুৱাইছোঁ কেনেকৈ একেবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এইখন যি ভোটকেন্দ্ৰৰ যি পৰিৱেশ, এই পৰিৱেশ গঢ়ি তোলা হৈছে আৰু যাতে এইখন ভোটকেন্দ্ৰৰ ভিতৰত কোনোবাই মোবাইল লৈ প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণেও এক ব্যৱস্থা কৰি দিয়া হৈছে আৰু একেবাৰে আপোনালোকে চাইছে BSF আনকি আৰক্ষী প্ৰশাসন CRPF সকলোক মোতায়েন কৰা হৈছে আৰু সকলোৱে যিসকল ভোটাৰসকল আছে তেওঁলোকে ভিতৰত যদি যায় তেনেহ'লে তেওঁলোকৰ যি মোবাইল, এই মোবাইল জমা দিব লাগিব আৰক্ষীৰ লোক অৰ্থাৎ প্ৰশাসনৰ লোকৰ তাতে আৰু মোবাইল জমা দি তাৰ ভিতৰত গৈ প্ৰৱেশ কৰিব পাৰিব আৰু এইখন যি ভোটকেন্দ্ৰ আছে এইখন ভোটকেন্দ্ৰত জানিব পৰা মতে প্ৰায় 599 গৰাকী যি ভোটাৰ আছে বুলি জানিব পাৰিছোঁ আৰু এইখন যি ভোটকেন্দ্ৰৰ আজিৰ দিনৰ যি পৰিৱেশ, এই পৰিৱেশ আপোনালোকক আমি দেখুৱাইছোঁ। আচলতে ভোটকেন্দ্ৰসমূহত যি দীঘলীয়া যি শাৰী পাতি লাইন, এই লাইন কিন্তু আজিৰ দিনত দেখা পোৱা যোৱা নাই। যিহেতু পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে তাৰ কাৰণে এইখন ভোটকেন্দ্ৰত অলপকৈ যি ভোটাৰসকলৰ যি সমাগম, সেই সমাগম দেখিব পোৱা গৈছে আৰু চাবলৈ গ'লে প্ৰায় সকলো এই যি ভোটকেন্দ্ৰৰ চাৰিওফালে আৰক্ষী, BSF, CRPF সকলোক মোতায়েন কৰা হৈছে যাতে কোনো বিক্ষিপ্ত ঘটনা আজিৰ দিনত এইখন যি ভোটকেন্দ্ৰ আছে এইখন ভোটকেন্দ্ৰত নঘটে। তাৰ কাৰণে এইখন ভোটকেন্দ্ৰত একেবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এইখন যি ভোটকেন্দ্ৰ গঢ়ি দিয়া হৈছে আৰু আপোনালোকক আমি ND24 আমি দেখুৱাইছোঁ। সেয়া হৈছে শ্ৰীভূমিৰ পৰিৱেশ আৰু এইখন যি ভোটকেন্দ্ৰ, এইখন ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া যিহেতু চলি আছে, পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলাৰ যি দৃশ্য, এই দৃশ্য আপোনালোকক আমি দেখুৱালোঁ। এনেদৰেই পুৱাৰে পৰা এইখন ভোটকেন্দ্ৰত চলি আছে পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।